वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰস্তুত কৰা যিখন কিতাপ আছে ক্লাস 6 ৰ সায়েন্সৰ চেপ্টাৰ 11 ক্লাস 6 ৰ সায়েন্সৰ চেপ্টাৰ 11 চৌপাশৰ পৰিৱৰ্তনবোৰ এই চেপ্টাৰত যি কেইটা প্ৰশ্ন আছে সেই গুটেকেটা প্ৰশ্ন আজি আমি আলোচনা কৰিম তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ এনসাৰ তোমালোকে এইটো চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ ভিডিওটো এক নম্বৰত চোৱা কি কৈছে শুদ্ধ উত্তৰটো বাছি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে PDF ফাইলও পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তোমালোকে কেনেকৈ PDF পাবা মই তোমালোকক তথ্য দিম এক নম্বৰ কি হৈছে সৰ্বোচ্চ পৰিমাণৰ দ্ৰৱীভূত হৈ থকা দ্ৰৱটো হল সংপৃক্ত দ্ৰৱ এটো যদি তোমালোকে কিতাপ পঢ়িছা আৰু এটা কথা তোমালোকক আগৰ পৰাই কৈ আহিছো তোমালোকে কিন্তু মেইন বুক ফলো কৰিব লাগিব কাৰণ মেইন বুকটো বহুত দৰকাৰী হয় আজিকালি মেইন বুকটো পঢ়িবই লাগিব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই নম্বৰ দুই নম্বৰ প্ৰশ্নটো কি কৈছে উষ্ণতা বাঢ়িলে পদাৰ্থৰ দ্ৰব্যতা এটো এই যেটো প্ৰশ্ন এই প্ৰশ্নটো কিন্তু তোমালোকৰ যিসকল টিচাৰ আছে টিচাৰসকলক অলপ মানে ভাবি চিন্তি দিবলৈ ক'বা আৰু তোমালোকে যদি কিতাপটো পঢ়িছা তেতিয়া হলে তোমালোকে নিশ্চয় গমে পাইছা সকলো বস্তুৰ উষ্ণতা তাপ বাঢ়িলে সকলো বস্তুৰ দ্ৰব্যতা তাপ বাঢ়িলে কিন্তু নাবাঢ়ে তাৰ মানে কিছুমান বাঢ়িব পাৰে কিছুমান কমিব পাৰে তেৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ এটো কিতাপত স্পষ্টকৈ লিখা আছে তোমালোকে অলপ চকু ফুৰাবা কিতাপটো পঢ়িব লাগিব তেৰ ডি নম্বৰটো হ'ব উষ্ণতা বাঢ়িলে পদাৰ্থৰ দ্ৰব্য বাঢ়িবও পাৰে কমিবও পাৰে তাৰ পিছত 3 নম্বৰ কি কৈছে এটা বস্তু দহন কৰাৰ পাছত ৰোৱা অৱসৰখিনিৰ ভৰ বস্তুটোৰ ভৰতকৈ ইয়াৰে যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো তোমালোকৰ কিতাপত ডাইৰেক্টলি দিয়া নাই কিন্তু এই কথাটো তোমালোকৰ টিচাৰ সকলে ভালদৰে বুজাই দিব আৰু যেটো ভৰৰ নিত্যতা সূত্ৰ আছে সেই সূত্ৰমতে তোমালোকক এটোৰ আনসাৰ কৰিবলৈ শিকাব মই হে ভৰৰ নিত্যতা সূত্ৰমতে এটোৰ আনসাৰ কৰিছো ভৰৰ নিত্যতাৰ সূত্ৰমতে ৰাসায়নিক বিক্ৰিয়া এটা পদাৰ্থ সৃষ্টিও নহয় বা তোমাৰ পদাৰ্থ এটা তোমাৰ কি নহয় ধ্বংস নহয় সৃষ্টি কৰিব নোৱাৰি ধ্বংস কৰিব নোৱাৰি তো তোমাৰ বস্তু এটা দহন কৰাৰ পিছত যিখিনি বস্তু ৰৈ যায় সেই বস্তুখিনিৰ যেটো ভৰ হেতু কি নহয় বেছিও নহয় কমো নহয় সদায় কি থাকে একে থাকে তেৰ শুদ্ধ উত্তৰটো কি হ'ব ডি নম্বৰ হ'ব এটো লৈ তোমালোকৰ টিচাৰক ভালদৰে খুদিবা এটো কিন্তু ভুল বুলি ক'ব পাৰে কিন্তু এটো ভুল নহয় এটো শুদ্ধ কাৰেক্ট হয় মই দেখা পাইছো বহুত ষ্টুডেন্টে তোমাৰ এটো কম বুলি লিখে কিন্তু কম নহয় কম লিখিলে ভুল হ'ব মই সেই কাৰণে তোমালোকক এইখিনি কথা কৈ থলো তাৰ পিছত 2 নম্বৰ প্ৰশ্ন চোৱা 2 নম্বৰ কোৱেশ্চনটো কি কৈছে নিম্নলিখিতবোৰৰ পৰা উল্টা দিশত হ'ব পৰা প্ৰক্ৰিয়া চিনাক্ত কৰা উল্টা দিশত হ'ব পৰা মানে তারা এটা অৱস্থাত আছে সেইটো অৱস্থাৰ পৰা বেলেগ এটা অৱস্থাত আহিল হেতুৰ পৰা আকৌ ঘূৰাই আমি আহি আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰো তো তেনেকুৱা অৱস্থা আমি চিনাক্তকৰণ কৰিব লাগে চাউলৰ পৰা ভাত ৰান্ধিলে এতিয়া ভাতৰ পৰাটো আকৌ চাউল বনাব নোৱাৰি তো এটো তো সঁচা নহয় বুজি পালানে ইয়াৰ পিছত চোৱা এটো কৈছে তোমার কাগজ এখিলা রকেটৰ আকৃতিত কটা এটা কাটিছে কাটাৰ পিছত তাক আমি কাগজ নাপাও তো এটো নহয় কাগজ এখিলা জ্বলালে তো ডাইৰেক্টলি ছাই হৈ যাব তো ছাইৰ পৰা তাক কাগজ বনাব নোৱাৰে কিন্তু কাগজ এখিলা ভাঁজ কৰি চৰাইব নোৱাৰে তা ভাঁজ কৰা হৈছে এটা ভাঁজটো খুলি দিলে আকৌ কি হৈ যাব কাগজ হৈ যাব তেৰ শুদ্ধ উত্তৰটো ডি নম্বৰ আহিব কাগজ এখিলা ভাঁজ কৰি চৰাইব নোৱাৰে এটো তোমাৰ উল্টা দিশত কি হ'ব সংঘটিত হ'ব 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটা কাঁচৰ বটলৰ মুখখনত পানী বুৰাই ৰখা হৈছে তাৰ পাছত বটলটোৰ পিছফালটো গৰম কৰা হৈছে অলপ পাছতে পানী বুৰবুৰণি ওলাইছে বুৰবুৰণি কি ওলাইছে আমি সকলোৱে জানো যে খালি বস্তুৰ ভিতৰত আমি সকলোৱে কল যে একো নাথাকে কিন্তু হেতুৰ ভিতৰত কি থাকে বায়ু থাকে যেতিয়া আমি বস্তু এটা তাপ দিলে বায়ুখিনি কি হয় পাতল হয় আৰু পাতল বায়ুৰ আয়তন বাঢ়ে আৰু আয়তন বাঢ়িলে তোমাৰ বটলৰ মুখাটোৰে হেতু বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰে সেই কাৰণে এটো কি ওলাই বুৰবুৰণি ওলাই তো মই যিখিনি কথা কৈছো সেইখিনি মই ইয়াতে লিখিছো আৰু তোমালোকৰ কিতাপতো ধুনিয়াকৈ দিয়া আছে যদি তোমালোকে বুক পঢ়িছা তেতিয়া হলে তোমালোকে এটো সহজতে বুজি পাবা এটা কাঁচৰ বটলৰ মুখখন ডাঙৰ বালটি এটাত থকা পানীত বুৰাই ৰখা হ'ল এতিয়া বটলটোৰ পিছফালে জ্বলি থকা মমবাতি আডালেৰে তাপ দিয়া হ'ল এতিয়া পানীত বুৰবুৰণিৰ সৃষ্টি হৈছে ইয়াৰ কাৰণটো হ'ল জুইৰ তাপ পালে বটলটোৰ ভিতৰত থকা বায়ুখিনি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছে এই বায়ুৰ চলাচলৰ বাবে পানীত বুৰবুৰণিৰ সৃষ্টি হৈছে বুজি পালা তুমি এইখিনি লিখিবা 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনত কি কৈছে 4 নম্বৰ কোৱেশ্চনটোত
গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে এই কথা প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা এটো মই অলপ আগতে ক'লো যে গৰম কৰিলে যে বায়ুৰ তোমাৰ কি হয় আয়তন বাঢ়ে এটো বিভিন্ন ধৰণে তোমালোকে প্ৰমাণ কৰিব পাৰা কিন্তু তোমালোকৰ কিতাপত যেটো আছে হেতুৱে লিখা হৈছে তুমি কেনেকৈ প্ৰমাণ কৰিব পাৰিবা এটো এনসাৰ এনেদৰে লিখিবা এটা বেলুন ল হ'ল বেলুনটোৰ ভিতৰত থকা বায়ুখিনি গৰম কৰা হ'ল বেলুনতে লোৱাৰ বায়ুখিনি কি কৰা তুমি গৰম কৰা এতিয়া আমি সকলোৱে জানো যে বায়ু যেতিয়া গৰম হয় তেতিয়া বায়ু তোমাৰ কি হয় পাতল হয় হেতু এনেদৰে লিখিবা সব বায়ু গৰম হলে পাতল হয় আৰু ওপৰলৈ উৰি যায় ঠাণ্ডা বায়ুতকৈ গৰম বায়ু বেছি ঠাই আগৰে হ্যাঁ অৰ্থাৎ বায়ু গৰম হলে কি কৰে আয়তন বাঢ়ে বুজি পালানে একেবাৰে সহজ হয় সিম্পল ভাষাত লিখিবলৈ চেষ্টা কৰিছো মই ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এলপিজি বায়ুতকৈ গধুৰ ধৰা ৰান্ধনী ঘৰত সিলিন্ডাৰৰ পৰা গেছবিধ ওলাই আহে বতাহ যেনিবা বলা নাই গেছবিধ ওপৰলৈ উৰি যাবনে তলত জমা হৈ থাকিব চোৱা যেটো এলপিজি গেছ আছে আমাৰ ঘৰত যেটো এলপিজি ব্যৱহাৰ কৰা হয় সেই এলপিজিৰ সম্পূৰ্ণ নাম হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ বা এটো অসমীয়া তৰলীকৃত পেট্ৰলিয়াম গেছ বুলি কোৱা হয় হেতু বহুত জ্বলনশীল গেছ হয় এটো তোমাৰ যদি বাহিৰত ওলাই আহে যদি বতাহ নবলে তথাপি কিন্তু বাহিৰলৈ কি কৰিব ওলাই যাব কাৰণ ই অক্সিজেনৰ লগত অক্সিজেনৰ সংস্পৰ্শত আহাৰ লগে লগে বা বায়ুমণ্ডলৰ সংস্পৰ্শত আহাৰ লগে লগে কি হয় ই বায়ুৰ লগত মিহলি হৈ যায় তো এই কথাখিনিয়ে ইয়াতে তোমালোকে এনেদৰে লিখিবা ধুনীয়াকৈ লিখিবা এলপিজি বায়ুতকৈ গধুৰ ধৰা হ'ল ৰান্ধনী ঘৰত সিলিন্ডাৰৰ পৰা গেছবিধ ওলাই আছে বতাহ যেনিবা বলা নাই এলপিজি গেছবিধ ওপৰলৈ উৰি যাব কাৰণ ই অক্সিজেনৰ সংস্পৰ্শত অহাৰ লগে লগে পাতল হৈ পৰে আৰু ই অত্যন্ত জ্বলনশীল এটা সব পাতল হৈ পৰিলে যদি বায়ুতকৈ যদি পাতল হয় তেতিয়া হলে তো উৰি যাবই হয়নে তো তুমি এইখিনি এনসার লিখিবা হৈ যাব ইয়াৰ পিছত চোৱা 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে 6 নম্বৰ কোৱেশ্চনত কৈছে জ্বলালে মোমবাতি এডাল নাইকিয়া হৈ যায় কিয় হয়নে এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় তোমালোকে ইয়াৰ কনসেপচন মনত ৰাখিবা আৰু এটা কথা মনত ৰাখিবা মোমবাতি জ্বলালে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োটা একেলগে সংঘটিত হয় এই কথাটো তোমালোকে আগতেও কেইটামান চেপ্টাৰত মই আলোচনা কৰিছো তোমালোকে যদি ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা তো ইয়াৰ এনসার লিখিবা এনেদৰে মোমবাতি এডালে জ্বলালে বস্তুটি অক্সিজেনৰ লগ হৈ জ্বলীয় ভাপ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে ফলত মোমবাতিডাল নোহোৱা হৈ যায় সো মোমবাতি এডাল যেতিয়া জ্বলে মোমবাতিৰ যিখিনি ওয়াক্স থাকে বা যেটো আমি মোমবাতি বুলি কওঁ সেই মোমবাতি তোমাৰ কি হয় হেতু জ্বলি আৰু জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইডলৈ বায়ুমণ্ডলৰ লগত মিহলি হৈ যায় এতিয়া বায়ুমণ্ডলৰ লগত মিহলি হলে তো হেতু নাইকিয়া হৈ যাব হয়নে সিম্পল কথা মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে জয়েন বাটনত ক্লিক কৰি জয়েন হোৱা তোমালোকে যদি জয়েন হোৱা তোমালোকৰ মোৰ পাৰ্সোনাল কন্টাক্ট নম্বৰ পাই যাবা যিকোনো ধৰণৰ প্ৰশ্ন থাকিলে তোমালোকে সুধিব পাৰিবা সায়েন্স আৰু ম্যাথছ ৰিলেটেড 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে দ্ৰাৱক আৰু সংপৃক্ত দ্ৰৱৰ সংজ্ঞা লিখা মানে দ্ৰাৱক কাক বোলে আৰু সংপৃক্ত দ্ৰৱ কাক বোলে হেতু লিখিব লাগে দ্ৰাৱ আৰু দ্ৰাৱকৰ উদাহৰণ দিয়া তো দ্ৰাৱ আৰু দ্ৰাৱকৰ উদাহৰণ দিবলৈ দিছে তো এটোৰ এনসার তুমি এনেদৰে লিখিবা চোৱা দ্ৰাৱ কাক বোলে দ্ৰৱ এটা যিটোৰ পৰিমাণ কম থাকে তাক কি বোলে দ্ৰাৱ বোলে ধৰিলে তুমি এক গ্লাস পানী লৈছা এক গ্লাস পানীত তুমি কি কৰিছা তুমি তাতে পানী লৈছা বেছিকে আৰু তুমি তাতে অলপমান চেনি লৈছা তেতিয়া কম আছে কাৰ পৰিমাণ চেনি তো চেনিটো তাতে কি হ'ব দ্ৰাৱ হ'ব আৰু তে বেছি আছে কাৰ পৰিমাণ পানী তো পানীটো কি হ'ব দ্ৰাৱক হ'ব বুজি পালা মানে তোমাৰ চেনি আৰু পানী মিলি যেটো দ্ৰৱ হয় হেতু যেটোৰ পৰিমাণ কম থাকে হেতু কয় দ্ৰাৱ আৰু যেটোৰ পৰিমাণ বেছি থাকে হেতু কয় দ্ৰাৱক একবাৰ সিম্পল কথা সো এটো দ্ৰাৱক কাক কয় দ্ৰাৱক হেতু তুমি লিখিবা এটো সো দ্ৰৱ এটাত যেটোৰ পৰিমাণ বেছি থাকে তাক দ্ৰাৱক বোলে উদাহৰণ হিচাপে চেনি পানী দ্ৰৱৰ পানী এটো সো চেনি পানী দ্ৰৱ যেটো থাকে তো পানী এটো পানী থাকিলে তোমাৰ পানীৰ পৰিমাণ কি থাকে বেছি থাকে তো হেতু হ'ব তোমাৰ দ্ৰাৱক আৰু ইয়াতে উদাহৰণ দিবা তোমাৰ চেনি পানী দ্ৰৱ চেনি তোমাৰ চেনি চেনিৰ পৰিমাণ কম থাকে হয়নে তো সেই কাৰণে চেনিটো কি হ'ব দ্ৰাৱ হ'ব আৰু পানী যেহেতু বেছি থাকে গতিকে পানীটো কি হ'ব দ্ৰাৱক হ'ব ইয়াৰ পিছত সংপৃক্ত দ্ৰৱ কাক বোলে তোমাৰ এটো তো আগতেও পঢ়ি আহিছো যেটো এমসিকিউ আছে তাতে আছিল এটো সংপৃক্ত দ্ৰৱ কাক বোলে সৰ্বোচ্চ পৰিমাণৰ দ্ৰৱীভূত হৈ থকা দ্ৰৱটি হৈছে সংপৃক্ত দ্ৰৱ মানে তুমি এটা গ্লাস লৈছা আৰু এই গ্লাছত তুমি পানী লৈছা এতিয়া ইয়াতে তুমি যদি চেনি যোগ কৰা চেনি যোগ কৰি গৈ আছা এটা সময়ত কিন্তু চেনি আৰু তুমি যোগ কৰিব নোৱাৰিবা তো যিমান সময়লৈকে তুমি চেনি যোগ কৰিব পাৰিবা তেতিয়ালৈকে বস্তুটোৰ যেটো ঘাৰতা হ'ব বা দ্ৰব্যতা হ'ব হেতুকে ক'ব কি সংপৃক্ত দ্ৰব্য বুজি পালা 8 নম্বৰ কোৱেশ্চন চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে আৰু এটো হেকৰ কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে শেয়াৰ কৰা লাইক কৰা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সো
শেষৰ প্ৰশ্নটো লৈ আহিছোঁ আৰু তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে জইন বটনত ক্লিক কৰা জইন বটনত ক্লিক কৰি জইন হোৱা তোমালোকে মোৰ পাৰ্সোনাল কন্টাক্ট নম্বৰ হ'ব সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ কোৱেশ্চন তোমালোকে যিকোনো সময়ত সুধিব পাৰিবা এটাৰ পিছত চোৱা 8 নম্বৰ কোৱেশ্চনটো সব বস্তু এটা জ্বলালে কি কি ঘটে উদাহৰণ দে সব উদাহৰণ দিবলৈ দিছে গতিকে উদাহৰণৰ সৈতে মই ডাইৰেক্টলি লিখিছো সো কাগজ এখিলা জ্বলালে অক্সিজেনৰ লগ হয় হয়নে কাগজ চোৱা আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা কোনো এটা বস্তু যদি জ্বলিব লাগে তেতিয়াহলে কিন্তু অক্সিজেন লাগিব অক্সিজেন নোহোৱাকৈ কোনো বস্তু জ্বলিব নোৱাৰে ফলত জলীয় ভাপ আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় এই দুটা বায়ুৰ লগত মিহলি হয় আৰু তুমি যদি বস্তু এটা জ্বলিলে কি ঘটে হেতু তুমি ডাইৰেক্টলি লিখিলে তুমি এনেকৈ লিখিব পাৰা বস্তু এটা জ্বলালে তাপ উৎপন্ন হ'ব পাৰে গেছ উৎপন্ন হ'ব পাৰে পোহৰ উৎপন্ন হ'ব পাৰে বা ধোঁৱা কি হ'ব পাৰে উৎপন্ন হ'ব পাৰে উদাহৰণ হিচাপে চোৱা তুমি কাগজৰ টুকুৰা এটা যদি জ্বলাইছা তেতিয়াহলে তাপ পাবা তাৰ পিছত গেছ পাবা হেতু গেছ হ'ব কি তোমাৰ কাৰ্বন ডাই অক্সাইড যেটো আমাৰ পৰিৱেশ প্ৰদূষণ কৰাত সহায় কৰিব পোহৰ উৎপন্ন হ'ব কাগজ এখিলা জ্বলিলে তো পোহৰ আহিব আৰু ধোঁৱা ওলাব কলা ধৰণৰ এটা কি ওলাব ধোঁৱা ওলাব তাতে তোমাৰ কি থাকে কাৰ্বন মনোক্সাইড থাকে ভেৰি ডেঞ্জাৰাছ হয় কাৰ্বন মনোক্সাইডৰ কাৰণে আমাৰ পৃথিৱীৰ যেটো গোলকীয় উষ্ণতা এটো বাঢ়ি আছে আৰু কাৰ্বন ডাই অক্সাইড এই দুটা হৈছে মেইন কাৰক বায়ুমণ্ডলৰ গোলকীয় উষ্ণতাৰ কাৰণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা বিদ্যালয় ধন্যবাদ